নমস্কাৰ জনাইছোঁ বন্ধু বান্ধৱীসকল অন্য বিশেষ এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'টিলৈ যদি আপোনালোকে প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ফ'ল' কৰি ল'বলৈ নেপাহৰিব লগতে আপোনালোকে মোক বহুত বেছি মৰম দিব বুলি আশা কৰিলোঁ বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় অনুভৱ কৰিছে বহাগ বিহু আহি আছে আমাৰ বহাগ বিহু আমাৰ জাতিটোৰ উৎসৱ হয় জাতীয় উৎসৱ তো সেইটো কাৰণে আচলতে আমাৰ বহাগৰ সময়ত আমিনো কেনেধৰণে প্ৰস্তুতি চলাওঁ বহাগৰ আগে আগে বিহু ৰঙালী বিহুৰ আগে আগে আমি কেনেধৰণেনো প্ৰস্তুতি চলাওঁ তো প্ৰত্যেক ঘৰে ঘৰে তো তাকে মই আপোনালোকৰ আগত দুটামান কথা ক'ম বুলি আচলতে এই ভিডিঅ'টো আগবঢ়াইছোঁ এয়া আপোনালোকে মোক দেখিছে এইটো দেখিছে এয়া মই খৰি ফালি ৰাখিছোঁ মই আচলতে গোটেই দিনটো বন্ধু বান্ধৱীসকল খুব ব্যস্ততাৰ মাজতে থাকোঁ কিন্তু এতিয়া যিহেতু আমাৰ ৰঙালী বিহু আহি আছে ৰঙালী বিহুত আচলতে কিছুমান আমাৰ যোগাৰ কৰি থকা হয় তো আপোনালোকে নিশ্চয় জানে আমাৰ বৃহৎ আহোম জাতিটো আচলতে মই নকলেও আপোনালোকে অনুমান কৰিছেই চাগে তো বিশেষকৈ আমাৰ যে জাতীয় সংস্কৃতি হিচাপে আমি ধৰোঁ যেনে মদ থোৱা কিবা কিবি গৃহিণীসকলে ঘৰৰ কাম কৰি থাকে তাতকৈ ডাঙৰ কথা আমাৰ যিহেতু এইখিনি সময় ৰঙালী বিহুত খুব আনন্দ উপভোগ কৰিবৰ কাৰণে আমি কি কৰোঁ তো আগতীয়াকৈ বিহুৰ আগতীয়াকৈ অৰ্থাৎ আমাৰ বহাগ মাহত বিহু চ'ত মাহতে ক'ব লাগিব চ'ত মাহত আমি জংঘলত গৈ গছৰ পৰা আনি খৰি কাঠ এনেকৈ যোগাৰ কৰোঁ তো লগতে বিভিন্ন ধৰণৰ যা যোগাৰো কৰা হয় বিশেষকৈ আৰু নতুনকৈ পোচাক পৰিধান কৰাৰ কথাও কয় বহুত কিবা কিবি কয় তো মই তাকে আপোনালোকৰ আগত দুটামান কথা কৈ থাকিম তো চাই থাককচোন বন্ধু বান্ধৱীসকল এয়া দেখিলে মই খৰি কাটিলোঁ তো খৰি আমাৰ আজিকালিতো জানে আপোনালোকে ন খৰি চৰি পাবলৈ বহুতেই দিগদাৰ হয় সেইটো কাৰণে মই কাম কৰিবলৈ যাওঁতে অকণমান গছ ভাঙি থকা থাকে বতাহ ধুমুহাত সেইখিনিকে কাটি আনি মেলি অকণমান যোগাৰ কৰিছোঁ যাতে আমাৰ বিহু দিনকেইটাত অকণমান খৰি কিবা পিঠা পনা বনাবলৈ খৰিত বনালে ভাল হয় আচলতে আজিকালিতো আপোনালোকে জানেই গেছত ব্যৱহাৰ কৰে সকলোৱে নহয়নে কিন্তু খৰিত যেতিয়া কিবা পিঠা পনা বনাব তো বা কিবা কিবি খোৱা বস্তু যোগাৰ কৰিব বা ৰান্ধিব তেতিয়া কিমান এটা মজা হয় ইণ্টাৰেষ্টিং হয় সেই বস্তুটো আচলতে যিসকলে কৰি থাকে তেওঁলোকে সকলোৱে বুজি পাব যি নহওক বন্ধু বান্ধৱীসকল মই আপোনালোকক দেখাই থাকিবলৈ চেষ্টা কৰোঁ আচলতে কি হয় বন্ধু বান্ধৱীসকল বহাগ বিহু বুলি কোৱাৰ লগে লগে আমাৰ কি হয় বহুত কৰণীয় কাম কিছুমান থাকি যোৱা কামখিনিও আমি গোটেইখিনি একেলগতে কৰোঁ বুলি ভাবোঁ বহুত কাম থাকিও যায় আৰু বিশেষকৈ আমাৰ যিসকল শিশু আছে শিশুসকলৰ খুব আনন্দ উপভোগ হয় অকল শিশুসকলৰ বুলি নহয় তথাপিও মই কৈছোঁ আৰু শিশুসকলে খুব ভাল পায় আচলতে বহাগ বিহু বুলি ক'লে আৰু যেনেধৰণে আমি ধান খেতিৰ সময়ত ধান খেতি কৰোঁ বা শাক পাচলি খেতিৰ সময়ত আলু মাহ সৰিয়হ এইবোৰ খেতি কৰোঁ সেইখিনি কৰাৰ সময়ত চপাই মেলি আমাৰ ভোগালী বিহুটো পাৰ হয় তাৰপিছত আমাৰ লাহেকৈ বহাগ বিহু আহে অৰ্থাৎ ৰঙালী বিহুৰ বিষয়ে আপোনালোকে মই নক'লেও জানেই বা সকলোৱে জ্ঞাত তো ৰঙালী বিহুত আমি কেনেধৰণে আচলতে থাকিব বিচাৰোঁ আৰু সৰুৰ পৰা এটা আমাৰ অভ্যাস আছে ৰঙালী বিহু হোৱাৰ লগে লগে আমাৰ ঘৰত যিমান লোক থাকে সকলোৱে আচলতে নতুনকৈ সজাবলৈ চেষ্টা কৰে আচলতে জীৱনটো আমাৰ অসমীয়া জাতিটোৰ কাৰণে যেনেকৈ আমাৰ 1 জানুৱাৰীটো নতুন দিন হিচাপে ধৰা হয় আমাৰ অসমীয়া জাতিটোৰ কাৰণে আচলতে আমাৰ ৰঙালী বিহু অৰ্থাৎ বহাগৰ 1 তাৰিখৰ পৰা আমাৰ বছৰটো আৰম্ভণি বুলি ধৰা হয় তো মই অকণমান ওলাই গৈছোঁ ঘৰৰ ফালৰ পৰা ওলাই আহিছোঁ ওলাই গৈ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আচলতে চ'ত মাহ হোৱাৰ লগে লগে আগতে আমি কুলি চৰাই মাত শুনো গছ গছনিবোৰো খুব ধুনীয়াকৈ পাত সলায় গছে পাত সলায় এয়া মই আপোনালোকক দেখুৱাইছোঁ এইজোপা আমি ভেল গছ বুলি কওঁ মোৰ ঘৰৰ ওচৰতে থকা গছ এজোপা হয় এইজোপা গছজোপা তো পাতবোৰ সৰিল পাত সৰাৰ পিছত নতুন পাত ওলাইছে তো তাকে মই আপোনালোকক দেখুৱাইছোঁ চাৰিওফালে আচলতে সেউজীয়া পৰিৱেশ বন্ধু বান্ধৱীসকল এইটোৱে হয় মোৰ গাঁওখনৰ ৰাস্তাটো চাওক সঁচাকৈ খুব সেউজীয়া পৰিৱেশ গছ গছনি এতিয়া আচলতে হেৰেঙা হৈ গ'ল আগৰ নিচিনা গছ গছনি নাই সঁচাকৈ নতুন বছৰ আহিলে গছৰ পাত সলায় বুলি কয় এয়া দেখিছে খুব সেউজীয়া এটা পৰিৱেশ আৰু সকলোৱে নিজৰ নিজৰ কামবোৰ নিয়াৰিকৈ কৰে তো মই তাকে আপোনালোকৰ আগত দেখুৱাই আছোঁ তো চাই থাকক মই সেইফালে দেখুৱাইছোঁ পাছফালে ইয়াত দূৰত দেখিছে তো নতুন ঘৰ নিৰ্মাণ কৰি আছে মই সেইখিনিকো আপোনালোকক দেখুৱালোঁ তো এয়া মোৰ ঘৰৰ ওচৰৰ হয় নতুন ঘৰ নিৰ্মাণ কৰি আছে আচলতে
বহাগৰ আগে আগে আমাৰ কেনেকুৱা ধৰণৰ প্ৰস্তুতি সেইখিনিকে মই দেখুৱাবলৈ চাইছোঁ। আমাৰ চ'ত মাহটো যেতিয়া সোমাই যায় তেতিয়া আমাৰ ককা আইতা বা আমাৰ দেউতাহঁতে কয় যে বিহুৰ কাৰণে খৰি লাগিব দেই, খৰি লাগিব, খৰি আনিবলৈ যাব লাগিব, জংঘলত গৈ খৰি কাটিব লাগিব, তেনেকুৱা ধৰণৰ কথা কয় আৰু ঠিক তেনেধৰণে আমি যাওঁ, গৈ মেলি জংঘলত খৰি কাঠ কাটি মেলি 1 মাহৰ কাৰণে যেনেধৰণে হ'লেও আমি গোটোৱাই লওঁ আৰু তো কিন্তু আজিকালি কি হ'ল বন্ধু বান্ধৱীসকল, খৰি পাবলৈ নাই। সেইটো কাৰণে আমি ক'ৰবাত হয়তো গছৰ ডাল চাল কেনেবাকৈ কাৰোবাক কৈ মেলি কিনি লোৱা বা কেনেবাকৈ সুবিধা পালে লৈ লোৱা হয়। আৰু নৰ্মেলি আজিকালি কি হয়, চিলিণ্ডাৰ গেছ ব্যৱহাৰ কৰে মানুহে, তাৰ উপৰিও খৰিটো কিন্তু খুব জৰুৰী। কেলৈ খৰিত যেতিয়া পিঠা পনা বনোৱাই হওক বা কিবা কিবি কৰাই হওক, খোৱা বোৱা কাৰণে ৰান্ধোৱা হওক, খোৱাৰ ইণ্টাৰেষ্টটো বহুত বেলেগ হয়, তাৰ জুতিটোৱে সাংঘাতিকভাৱে বেলেগ হয় বন্ধু বান্ধৱীসকল। তো মই তাকে ক'লোঁ। আৰু বন্ধু বান্ধৱীসকল, মোৰ এই সৰু ভিডিঅ'টো আপোনালোকে চাব, চাই যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদিহে মোক ভিডিঅ'টো ফেচবুকত চাই মোক ফ'ল' কৰি দিব, আৰু যদিহে ইউটিউব চেনেলত চাই তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ।